বিজনী দুটাকৈ প্ৰতিভাল মুকলি ৰিজনিয়া লিমিটেডৰ। ৰিজনিয়া লিমিটেডৰ উদ্যোগত আৰু প্ৰেৰণা এনজিঅ'ৰ সহযোগত এক সামূহিক কল্যাণমূলক পদক্ষেপ হিচাপে আমাৰ আদৰ্শৰ প্ৰতিভাল প্ৰকল্প বিজনীৰ বৰলাও গাঁও বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিজনী মহকুমাধিপতি অৰিজিত মহাজনে আৰু বড়ো পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে চিৰাং জিলা আয়ুক্ত যতীন বৰাই। এই অনুষ্ঠানত ৰিজনিয়া লিমিটেডৰ শীৰ্ষ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। ভগৱানেশ যোশী, ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট বিশ্বজিৎ তামুলী, চিফ মেনেজাৰ ভীষ্ম ROW মেনেজাৰ সুপ্ৰিয়া কাকতি, CHR মেনেজাৰ আৰু ৰিজনিয়া লিমিটেডৰ অন্য বিষয়া কৰ্মচাৰী। এই অনুষ্ঠানত প্ৰেৰণা এনজিঅ'ৰ উপস্থিত আছিল প্ৰেছিডেণ্ট সনতশীল শৰ্মা আৰু অন্য বিষয়া কৰ্মচাৰীসকল। এই পুথিভঁৰালে ছাত্ৰ ছাত্ৰীৰ জ্ঞান বৃদ্ধি পোৱাৰ লগতে বিভিন্ন দিশত আগুৱাই যাবলৈ সহায় কৰিব বুলিও এই পুথিভঁৰালে জানিবলৈ দিয়ে। এই পুথিভঁৰালৰ উদ্দেশ্য আছিল বিদ্যালয় আৰু স্থানীয় সমাজৰ মাজত পুথিভঁৰালৰ গুৰুত্ব সম্পৰ্কে সচেতনতা সৃষ্টি কৰি সমাজক বিদ্যালয়ৰ সৈতে সংযুক্ত কৰা, বিদ্যালয়সমূহৰ পুথিভঁৰাল উন্নয়ন কৰি পুথিভঁৰালৰ ব্যৱস্থা পুনৰুজ্জীৱিত কৰা, যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত পুথিভঁৰাল ব্যৱহাৰৰ প্ৰতি আগ্ৰহ আৰু পাঠ পঢ়াৰ অভ্যাস বৃদ্ধি পায়। পুথিভঁৰালক শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে উপলব্ধি কৰাও এই উদ্যোগৰ অন্যতম লক্ষ্য। আজি এটা খুব পবিত্ৰ দিন। আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনত শিশু দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষই পালন কৰি আছে। আৰু সেই দিনটোতে আজি আমাৰ বড় বজাৰ হাই ছেকেণ্ডেৰী স্কুলত প্ৰেৰণা এনজিঅ'ৰ জৰিয়তে এটি লাইব্ৰেৰী মুকলি কৰা হ'ল। খুব সুন্দৰ লাইব্ৰেৰী, যথেষ্টখিনি কিতাপ আছে। এই কিতাপখিনি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে নিশ্চয় উপকৃত হ'ব। কাৰণ আজিকালি পঢ়া শুনাৰ হেৰিটো অলপ কমি গৈছে, লাইব্ৰেৰীৰ ৰিডিং। সেইকাৰণে মই আশা ৰাখিছোঁ ইয়াত আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে ইয়াত অলপ চেষ্টা কৰিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে পঢ়িব আৰু পঢ়াৰ পৰা জ্ঞান বৃদ্ধি পাব। জ্ঞান হ'লে মানুহৰ বিভিন্ন অপকৰ্মৰ পৰা মুক্ত হয়। গতিকে মই আশা ৰাখিছোঁ, মই আমাৰ শুভেচ্ছাও জনাইছোঁ। আমি ৰিজনিয়া লিমিটেডে প্ৰেৰণা এনজিঅ'ৰ সহযোগিতাত আৰু লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন BTC, জিলা প্ৰশাসন আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট চিৰাঙৰ সহযোগিতাত আমি ইয়াতে আমাৰ আদৰ্শৰ পুথিভঁৰাল এই প্ৰকল্পটিৰ অধীনত বৰলাগাঁও বড়ো হাইস্কুল আৰু লগতে বড় বজাৰ হাই ছেকেণ্ডেৰী স্কুলত দুটাকৈ লাইব্ৰেৰীত আমি নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ আৰু যাতে ষ্টুডেণ্টছৰ পঢ়াৰ প্ৰতি আমি এটা আগ্ৰহ সৃষ্টি কৰিব পাৰোঁ। কাৰণ আমাৰ বিশ্বাস ৰিজনিয়া লিমিটেডৰ যে ভাল পুথিভঁৰালে এটা নতুন শিক্ষাৰ এখন নতুন দুৱাৰ মুকলি কৰে আৰু তাৰ কাৰণে আমি এনেধৰণে বিদ্যালয়সমূহৰ সৈতে কাম কৰি যাবলৈ আগবাঢ়ি আহিছোঁ আৰু আগন্তুক দিনতো এনেধৰণে বিদ্যালয়সমূহত কাম কৰি যাবলৈ যাব পাৰিম বুলি আমাৰ বিশ্বাস। আৰু এই প্ৰকল্পটিৰ লগত সংগতি ৰাখিয়ে দুদিনমানৰ আগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে লাইব্ৰেৰী মেনেজমেণ্টৰ ওপৰত প্ৰশিক্ষণো প্ৰদান কৰা হয় আৰু লগতে ষ্টুডেণ্টৰ সহযোগিতাত চাইকেল ৰেলীৰ যোগেদি বুক ডনেশ্যন ড্ৰাইভো আমি কৰোঁ, যাতে ইয়াৰে ওচৰৰ জনসাধাৰণৰ মাজত বিশেষকৈ অভিভাৱকসকলৰ মাজত এই দিশটোৰ প্ৰতি যাতে অলপ সচেতনতা আহে আৰু তেওঁলোকেও যাতে অংশগ্ৰহণ কৰিব পাৰে, সেয়াই আমাৰ উদ্দেশ্য আৰু এই ক্ষেত্ৰত আমাক সহায় কৰি আহিছে প্ৰেৰণা এনজিঅ'ই। ধন্যবাদ। मैं रिजोनिया से रिजोनिया एक बहुत ही मैसिव और इम्पॉर्टेंट गवर्नमेंट का प्रोजेक्ट यहाँ पर इम्प्लीमेंट कर रही है। एक पावर प्रोजेक्ट है, ट्रांसमिशन का प्रोजेक्ट है और आज हम लोग यहाँ पे आए हुए हैं बरला गांव बोडो हाई स्कूल में और हमारे साथ प्रेरणा के रिप्रेजेंटेटिव्स भी हैं और आज बाल दिवस के उपलक्ष्य में हम लोग ने एक छोटा सा प्रोग्राम किया जिसमें हम लोग चाह रहे हैं कि लोकल लोगों की कुछ जो ज़रूरतें हैं उसको हम आइडेंटिफाई करें और उसको फुलफ़िल करने की कोशिश करें, ताकि हम लोग ग्राउंड लेवल पे भी कुछ चेंजेस कर पाएँ कम्युनिटी स्तर पे। तो यहाँ पर हम लोगों ने आज हमारे माननीय ADC सिविल की प्रेजेंस में एक पुस्तकालय का रेनोवेशन का उद्घाटन करवाया है। PDO साहब भी यहाँ प्रेजेंट हैं और बड़ा अच्छा लग रहा है क्योंकि बाल दिवस में बच्चे पूरे उत्साह से पार्टिसिपेट कर रहे हैं और हमारा एक छोटा सा प्रयास है, उस प्रयास पे ही हम लोग लगे हुए हैं कि कुछ चेंजेस जो नीचे जो कमियां हैं उसमें एज ए रिस्पॉन्सिबल पार्टनर, जो कि एक बहुत मेजर काम यहाँ पे ट्रांसमिशन प्रोजेक्ट का कर रहा है, वो लोग आके ग्रास रूट लेवल पे भी कुछ चेंजेस करें। और मैं प्रेरणा का भी बड़ा
बड़े हृदय से धन्यवाद करता हूँ कि इतना बढ़िया अरेंजमेंट यहाँ पे किया है और सब ने अप्रिशिएट किया। महाजन साहब, IAS महाजन साहब भी यहाँ पे आए थे, उन्होंने भी बड़ा अप्रिशिएट किया और उन्होंने कुछ और सजेशन दिए, उसको भी हम इम्प्लीमेंट करने की कोशिश करेंगे। और मेरा सबसे गुजारिश है कि इस बड़े काम में भी पूरा सहयोग दें, क्योंकि देश के लिए इस रीजन के लिए बहुत ही इम्पोर्टेंट है और ये हमारी पावर की सिक्योरिटी और कंटिन्यूअस पावर को हर जिसको हम कहते हैं हर कॉर्नर और हर विलेज में पहुंचाने के लिए एक प्रयास है भारत सरकार का, उस पे सहयोग दें और इसको समय पे जो हमारा 2 साल का समय है हमारे उसमें कंप्लीट करने के लिए आप सारे लोगों का जो सहयोग है वो ज़रूरत है। और हमारा प्रयास रहेगा कि अपने लेवल से एक जिम्मेवार कॉरपोरेट होने के कारण से हम लोग चाहते हैं कि हम लोग नीचे स्तर पे भी एक अच्छा काम करके जाएं, ताकि हमें एक रिस्पॉन्सिबल पार्टनार की तरह याद किया जाए। धन्यवाद। ना खूबेই ভাল, যেহেতু শৈক্ষিক দিশত আমাৰ চিৰাং ডিষ্ট্ৰিক্ট ক্ৰমান্বয়ে আগবাঢ়ি আছে, গতিকে এই ক্ষেত্ৰত আজি ৰেচনিয়া যিটো কোম্পানী আৰু আমাৰ প্ৰেৰণা NGOৰ তৰফৰ পৰা যিটো ৰিডিজাইন কৰা হৈছে, এই স্কুলৰ লাইব্ৰেৰী যিটো ৰিডিজাইন কৰা হৈছে, গতিকে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী, বিশেষকৈ এইখন স্কুলেই নহয়, এই অঞ্চলৰ গোটেই ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু নিশ্চয় শৈক্ষিক দিশত আমাৰ যিটো অগ্ৰগতি এইটো ইয়াৰ মানদণ্ড আৰু বহুত আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। নিশ্চয় এটা ভাল দিনৰ সূচনা হ'ব।